হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি মই আহিছোঁ দেৱচৰাৰ ৰাস চাবলৈ। তো বলক আপোনালোককো দেখাওঁ। ৰাসত সোমাই পোনপ্ৰথমে আমি চাব গ'লোঁ মূৰ্তিবোৰ চাই কিবা এটা বেলেগে ভাল লাগে। আৰু এফালে ভগৱান বিষ্ণুৰ 10 অৱতাৰ ধুনীয়াকৈ দিয়া আছে। শ্ৰীৰাম, পৰশুৰাম, নৰসিংহ, বৰাহ, তাৰপিছত কুৰ্ম অৱতাৰ, মৎস্য অৱতাৰ আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰকো ধুনীয়াকৈ সজোৱা হৈছে। এইফালে চাওক, ৰাধা কৃষ্ণৰ ধুনীয়াকৈ গছৰ তলত এখন বৃন্দাবন সজোৱা হৈছে। বৃন্দাবনখন সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া হৈছে। ইয়াত সকলোৱে ফটো উঠিব একদম ভিৰ কৰি আছিল। আমিও এটা দুটা ফটো উঠিলোঁ বাৰু। তাৰপিছত মূৰ্তিবোৰ চাই আহি গ'লোঁ আমি খাবলৈ। বছ, পূজা মানেতো খোৱাই আৰু। আমি খালোঁ ব্ৰেড চপ আৰু আনফালে আমি চিকেন পকৰা খায়ে পেলালোঁ, দেখুৱাই নাই। এইফালে আকৌ লগ পালে মোক নাটক শিকোৱা দাদা কেইজনমানক লগ পাই আৰু আহি গ'লোঁ হোটেলত চাহ খাবলৈ। আৰু ধুনীয়াকৈ গৰম গৰম চাহৰ লগত নিমকি খাই গৈ মিঠাই কিনিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ। আজিলৈ বাই বাই।